এইবাৰ যুৱতী নহয় মহিলাক ব্লেকমেইলিং। ব্লেকমেইলাৰ পেছাত মিস্ত্ৰীৰ চৰ্দাৰ। বিপৰীতে ভুক্তভোগী মহিলাগৰাকী এটা সন্তানৰ মাতৃ। কাহিনীৰ পটভূমি হৈছে শিৱসাগৰ। কৰ্মসূত্ৰে শিৱসাগৰৰ অৰ্জুনগুৰিত থাকে শোণিতপুৰ জিলাৰ চিৰাজুলিৰ এইটো দিলদাৰ হুছেইন। শিৱসাগৰৰ অৰ্জুনগুৰিত থকা ঘৰৰ কাষৰে এইগৰাকী মহিলাৰ প্ৰেমত পৰি দিলদাৰে মহিলাগৰাকীৰ গোপন ভিডিঅ' বন্দী কৰে মোবাইলত। তাৰপিছত দিলদাৰে আৰম্ভ কৰে ব্লেকমেইলিং। বিবাহিত দিলদাৰে পত্নীৰূপে পাবলৈ বিচাৰে মহিলাগৰাকীক। দিলদাৰৰ প্ৰতিটো কথাৰ নিৰ্দেশ নামানিলে মহিলাগৰাকীৰ গোপন ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰাৰ মাজতে দুদিন পূৰ্বে মহিলাগৰাকীয়ে নৈত জাপ দি আত্মহননৰ চেষ্টা চলোৱাৰ কথা উল্লেখ কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে আত্মীয়ই। মহিলাগৰাকীৰ স্বামী পেছাত ট্ৰাক চলোৱা হোৱা হেতু বাহিৰত থকাৰ সুযোগ গ্ৰহণ কৰে চতুৰ দিলদাৰে। এনে ঘটনাৰাজিৰ মাজতে বৃহস্পতিবাৰে নিশা মহিলাগৰাকীৰ লগত দিলদাৰৰ কাজিয়া হয় আৰু মহিলাগৰাকীৰ স্বামীৰ বাইক লৈ শিৱসাগৰৰ পৰা উধাও হয় দিলদাৰ। পিছত তেজপুৰত থকা আত্মীয়ৰ সহায়ত শুকুৰবাৰে দিলদাৰক দোলাবাৰীত বাইকসহ কৰায়ত্ব কৰি চমজাই দিয়ে মহাভৈৰৱ আৰক্ষীক। আজি আত্মীয়সহ ভুক্তভোগী মহিলাগৰাকী আহি উপস্থিত হয় তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত। অৱশ্যে ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত দাখিল কৰিব খোজা এজাহাৰ মহাভৈৰৱ আৰক্ষীয়ে গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে। তদুপৰি দিলদাৰক মহাভৈৰৱ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়া বুলিও অভিযোগ কৰিছে মহাভৈৰৱ আৰক্ষীয়ে। মই দিলাৰ বহুত আগৰ পৰা চিনি পাওঁ, মানে বিশ্বাস আছিলে তাৰ ওপৰত আৰু তাক মই বিশ্বাসো কৰিছিলোঁ। মোৰ মানুহজনক বহুত বিশ্বাস কৰিছিলে, কিন্তু সি এতিয়া অবিশ্বাস এনেকুৱা ইমানখিনি কৰি পেলালে। সি কিবা সম্পৰ্ক আছিল নেকি দিলদাৰৰ লগত? নাই, মোৰ সম্পৰ্ক নাই তাৰ লগত। দিলদাৰৰ ঘৰ ক'ত? দিলাৰ ঘৰ শিৱসাগৰত থাকে, তাৰ ফেমিলি শিৱসাগৰ। তাৰ ঘৰ হৈছে ঢেকীয়াজুলি। কি কৰে তাত? তাত মিস্ত্ৰী কৰে, পকা মিস্ত্ৰী, ঠিকাদাৰ। এতিয়া আপোনাক কি লাগে? মোক এতিয়া এইটোৱে লাগে, সি মোক একো দিগদাৰ কৰিব নোৱাৰে যে, ভিডিঅ'খিনি বা কেতিয়াবা ভাইৰেল কৰিব নোৱাৰে যে, বা মোক একো একশ্যন ল'ব নোৱাৰে যে। কেনেকুৱা ধৰণৰ ভিডিঅ' আছিল বুলি আপোনাক কৈছে নে? সি মোক কৈছে এনেকুৱা ভিডিঅ' আছে, মানে মোৰ মানুহজনৰ ওচৰত দিব, মোৰ মানুহজনক ছুইচাইড কৰিব পাৰে বা মই ছুইচাইড কৰিব পাৰোঁ। সি এনেকুৱা ভিডিঅ' লৈ মোক হেৰি কৰি আছে, ব্লেকমেইল কৰি আছে। ভিডিঅ'বোৰ আপোনাৰ আছিলে নেকি? ভিডিঅ'বিলাক মোৰ নাছিলে, মই দেখা নাই কাৰ ভিডিঅ' আছিলে, কি ভিডিঅ' আছিলে। আপোনাৰ বুলি কৈছে? মোৰ বুলি কৈছে, মোক ব্লেকমেইল কৰিছে সেইখিনি লৈ। কি কৰে? সি ব্লেকমেইল কৰিছে, সি মোক মাৰি পেলাব। মই যে তাৰ কথা নচলোঁ, তাৰ কথাত চলিব কৈছে মোক। তাৰ কথা মানে চবটো শুনিব লাগে। মই ঘৈণীয়েকৰ হিচাপত চব শুনিব লাগে। মই তাক ক'লোঁ যে তোমাৰ ঘৈণীয়েকৰ হিচাপত মই নুশুনো, সেইকাৰণে সি মোক অত্যাচাৰ বেছি কৰিছে এইখিনি। আপোনাৰ ল'ৰা ছোৱালী আছে? মোৰ ল'ৰা এটা আছে 7 বছৰ। মোৰ মানুহজন ট্ৰাক চলায়, বাহিৰত আছে এতিয়া। কি হৈছিলে মানে দিলদাৰ হুছেইনে এসপ্তাহৰ পৰা মানে মোক ব্লেকমেইল কৰি আছে। আৰু সি মানে কিহৰ ভিডিঅ' আছে মই গম নাপাওঁ। সি ভিডিঅ' লৈ মোক ব্লেকমেইল কৰি আছে। সি মোক এইটো কৰিব, মোৰ জীৱন বৰবাদ কৰি দিব, মোৰ লাইফ বৰবাদ কৰি দিব। মানে এইটো ঘটনা সি এসপ্তাহৰ পৰা কৰি আছে, মই কাকো ক'ব পৰা নাই। পৰহিদিনাখন মানে মই এনেকুৱা এটা ঘটনা কৰিব গৈছিলোঁ, ছুইচাইড কৰিব গৈছিলোঁ। তেতিয়া সি শুনিলে, কথাটো শুনি পিনি সেইদিনাখন ৰাতি সি নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ পিছদিনাখন সি বাইকখন লৈ মোৰ হাজবেণ্ডৰ বাইকখন লৈ সি পলাই পিনি ইয়াত দোলাবাৰীত ধৰিলে কাৰণে ইয়াত কেছ দিলে। কেছখন মোবাইল কেছ ৰাখিছে, এজন মানুহৰ জীৱনৰ কেছটো ৰখা নাই তাতে। মোক মানে এইটো সিদ্ধান্ত লাগে, তাৰ মোবাইলটো মোক দি দিম বুলি কৈছে, কিন্তু মোবাইলৰ প্ৰুফখিনি তাতে ডিলিট কৰিম বুলি কৈছে। কিন্তু মোৰ সেইটো লাগিব, এনেকুৱা আছে সি মোবাইলৰ প্ৰুফখিনি বেলেগক দিও থ'ব পাৰে, কিন্তু মোক সেইটো লাগিব আইনটো। কেছটো মই দিয়া নাছিলোঁ, দিলদাৰ হুছেইনে দিছিলে। তাৰপৰা থানাৰ পৰা মোলৈ ফোন কৰিলে, মই ৰিটাৰ্ণ কেছ দিব ল'লোঁ। তাতে কেছখন নলয়। মোক কৈছে এইখন কেছ মই ইয়াত নলওঁ, শিৱসাগৰ থানাত ল'ব বুলি কৈছে। পিছত মই ক'লোঁ নহয়, ইয়াত এখন মই কেছ দি থৈ যাম, সেইখন কেছ আপুনি ল'ব লাগিব। আপুনি শিৱসাগৰৰ ল'ৰা মোবাইল কেছটো ল'ব পাৰিছে, এজনী মানুহৰ মাইকী মানুহৰ জীৱনৰ লাইফৰ কেছটো আপুনি ল'ব পৰা নাই। তেওঁ কৈছে মানে সেইটো কেছ ইয়াত ল'ব নোৱাৰোঁ বুলি এনেকৈ কৈছে। ঘটনাটো আচলতে হৈছিলে, তাই আপোনালোকক যোনখিনি ক'লে, তাই মানে নাৰ্ভাছ হৈ গ'ল মানুহজনী। তাই ভালকৈ ক'ব পৰা নাই। মোক তাই খুলি খালি ভালকৈ কৈছিলে। মই সেইকাৰণে আপোনালোকক কৈছোঁ যে তাইক ল'ৰাটোক মানে চিনি পাই বহুত দিনৰ পৰা। তাই তাঁতৰ ঘৰৰ কিনাৰতে থাকে। তাই ল'ৰাটোক কেতিয়াবা স্কুললৈ অনা নিয়াও কৰে, বিশ্বাস কৰে, তাইক মামী বুলিও মাতে। কিন্তু কি কৰিলে, আজি এসপ্তাহ ধৰি তাইক মানে এনেকুৱা ব্লেকমেইল কৰিছে, তোমাৰ মোৰ ওচৰত এনেকুৱা ভিডিঅ' আছে, দি দিলে তুমি ছুইচাইড কৰি দিব পাৰা, তোমাৰ মানুহটো তোমাক এৰি দিব, তোমাৰ লাইফ ধ্বংস হৈ যাব, তুমি মোৰ মতে চলিব লাগিব, মই যি কওঁ সেইটো মানিব লাগিব, যদি নামানা তেতিয়াহ'লে মই এইটো কৰিম। এসপ্তাহ কৰাৰ পিছত লাষ্ট এই পৰহি নিশা তাই মানে শিৱসাগৰ অৰ্জুনগুৰি কিনাৰতে নৈ এখন আছে, নৈখনত তাই জাপ দিব যাওঁতে মমায়েকহঁতে গৈ মেলি বচালে। তেতিয়া তাই সকলো আগত কৈ দিলে এনেকুৱা ঘটনা হৈছে, সেইকাৰণে মই ছুইচাইড কৰিব লৈছিলোঁ।
তাৰ পিছতে সেই নিশাৰ পৰা দিলদাৰ হুছেইন নামৰ যোনটো ল'ৰা সি মানে নাইকিয়া হৈ গ'ল। নাইকিয়া হওঁতে তাহাঁতৰ যোনখন বাইক এখন আছিলে আপাচি 160 এখনে থানাতে আছে বাইকখন, সেই বাইকখন লৈ মেলি সি নাইকিয়া হৈ দিলে। তাৰপৰা নাইকিয়া হওঁতে মই খবৰ লগালোঁ কোনফালে গ'ল, কেতিয়া গ'ল, কোনফালে গ'ল, তেনেকৈ লগাই মই তেজপুৰ দোলাবাৰী বুলি কয় তাতে মানুহ লগাই মেলি ধৰাই পেলালোঁ। ধৰাই তাৰ ঘৰ এনেই শিৱসাগৰত থাকে, কিন্তু তাৰ ঘৰটো হ'ল এই ঢেকীয়াজুলি আৰু চিৰাজুলি সেইখিনিৰ মাজতে মানে ঘৰটো। তাৰপাছতে বাইকখন যেতিয়া ধৰিলে, ধৰাৰ পিছত আপোনাৰ মানুহ দি ধৰালোঁ। তেতিয়া সি বাইক আৰু মোবাইল আমি লৈ লৈছিলোঁ। লৈ লোৱাৰ পিছত সি গুচি আহিলে। আহি মেলি অলপ দেৰি 1 ঘণ্টামান পিছত দুটামান মানুহ আৰু থানা পুলিচ দুজন লৈ গ'ল। লৈ যোৱাৰ পিছত আমি কৈছোঁ আমি বাইক লৈ যাওক, আমি ডকুমেণ্ট দি বাইকখন লৈ আহিম, কিন্তু মোবাইলটো আমি দিব নোৱাৰোঁ, লাগিলে নতুন মোবাইল এটা তাক কিনি দিম, কিন্তু তাহাঁতি নহয় মোবাইলটো দিব লাগিব। তাৰপিছত তাহাঁতৰ ওচৰতে থাকিব মোবাইলটো। তাৰপিছত আমি বিশ্বাস কৰি মোবাইলটো থানাত দি দিলোঁ। কিন্তু এতিয়া পাছত আমাক থানাত মাতিলে, আমি নিশা তাৰপৰা আহিলোঁ। এতিয়া অলপ আগতে আহি মানে পাইছোঁ, ইমান কষ্টত আহি গোটেইকেইটা মানুহ আহি মেলি আমি শিৱসাগৰ পাইছোঁ। যেতিয়া আমি তেওঁলোকক আহি মেলি কৈছোঁ আমি ইয়াৰ ওপৰত এখন এজেহাৰ দিম, তেতিয়া কৈছে এজেহাৰখন তোমালোকে ইয়াত দিব নোৱাৰা, কিন্তু তাত দিব লাগিব। আমি তাতেই দিম মানিছোঁ, কিন্তু মই কৈছোঁ ঠিক আছে তাতেই দিম। কিন্তু এতিয়া যে সি এই মোবাইলটো যে লৈ আহিলে, আনোতে কাৰোবাক যদি বস্তুকেইটা বেলেগক শ্বেয়াৰ কৰি বা থৈ দিলে, বা সি এইটো মোবাইল দি দিলে, আকৌ পিছত যদি দ্বিতীয়বাৰ আকৌ যদি এনেকুৱা ঘটনা কৰে বা বস্তুটো ভাইৰেল কৰি দিলে, এই ছোৱালীজনীৰ জীৱনটো কি হ'ব, তাৰ লাইফটো কি হ'ব, তাৰ গেৰাণ্টিটো কোনে ল'ব? এই বস্তুটোৰ কাৰণে মই মানে আপোনালোকক জনাইছোঁ। পুলিচে মানে লোৱা নাই, তোমালোকৰ হেৰি লোৱা নাই? তাৰ প্ৰতি এজেহাৰখন আমাৰ নলয়। য'ত ঘটনা হৈছে তাত দিব কৈছে। আমি কৈছোঁ হয় দিম, কিন্তু এতিয়া আমাক মানে মোক এইটো গেৰাণ্টিটো লাগে যেন, আমি কোৱা নাই যেন ল'ৰাটোক মাৰি পেলাব লাগে, এইটো আমি কোৱা নাই। কিন্তু তেনেকৈ ছোৱালীজনীও মানে ভালকৈ বাচি থাকিব লাগিব, জীয়াই থাকিব লাগিব। সিহঁতৰ সংসাৰখন, ল'ৰা এটা আছে উঠি আহিছে, 7 বছৰ বয়স হৈছে, বাপেকে লোকৰ LP ট্ৰাক চলাই মেলি ল'ৰাটোক প্ৰাইভেট স্কুলত পঢ়াই আছে, তাৰ ভৱিষ্যতটো ভাল হওক কাৰণে। এতিয়া নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।